দৈনিক ৰাশিফলৰ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ মাঘ মাহৰ 15 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ জানুৱাৰী মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদ তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:09:20 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:02:55। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি হয়তো কোনো ক্ষেত্ৰত ৰাজহুৱা সন্মান লাভ কৰিব পাৰি। ইয়াৰ উপৰিও যদিহে বিগত দিনকেইটাত কোনো চিন্তা চলি আছিল তেতিয়াহ'লে সেই চিন্তাৰ পৰা যথেষ্ট পৰিত্ৰাণ পোৱা লোকক দেখাত পোৱা যাব। আজি ৰাশিৰ ব্যক্তিসকলক যদিহে পিতৃয়ে কোনো উপদেশ দিয়ে তেতিয়াহ'লে সেই পিতৃৰ উপদেশ মানি চলাৰ চেষ্টা কৰিব। তেনেকৈ কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা হয়তো আপুনি ধন লাভ কৰিব পাৰে, গতিকে পিতৃৰ উপদেশ মানি চলাৰ চেষ্টা কৰিব। আজি ৰাশি ব্যক্তিসকলৰ ওচৰলৈ হয়তো হঠাৎ হয়তো অকণমান কোনো ক্ষেত্ৰত দায়িত্ব অলপ বৃদ্ধি পাব পাৰে, যাৰ ফলত এওঁলোকৰ পৰিকল্পনাসমূহ অকণমান কিছু সাল সলনি হোৱা দেখা যাব। ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলে আজি আনক সময় দিব বিচৰাৰ বাবে নিজৰ বাবে কিছু সময় উলিয়াবলৈ সক্ষম নহ'ব পাৰে, অৰ্থাৎ নিজৰ বাবে কিছু সময় উলিওৱাৰ অকণমান চেষ্টা কৰিব। ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেমৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। কাৰ্যক্ষেত্ৰত ৰাশিৰ ব্যক্তিসকলৰ যদি কোনো ব্যক্তিয়ে বিগত দিনকেইটাত কোনো ক্ষেত্ৰত কাম কাজৰ ক্ষেত্ৰত অকণমান কিছু বিলম্ব কৰি আছিল, সেই ব্যক্তিও আজি কাম কাজত কিছু অধিক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা যাব। আজি ৰাত্ৰিৰ সময়লৈ হয়তো ৰাশিৰ ব্যক্তিসকলে অকলশৰে কিছু সময় অতিবাহিত কৰিব বিচাৰিব পাৰে। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য যথেষ্ট পৰিমাণে সুস্থ সবল হৈ থকা দেখা যাব। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰা এই মেষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। ভিডিঅ'টোৰ মাজতে এটা কথা জনাব বিচাৰিছোঁ। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত অন্য এটা চেনেলৰ লিংক দিয়া আছে। সেই চেনেলটোত জ্যোতিষ সম্পৰ্কীয় বিভিন্ন টপিক যেনে তিলতত্ত্ব, হস্তৰেখা এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। গতিকে আশা কৰিছোঁ সেই চেনেলটো যেন সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখে। বৃষ ৰাশি এই ৰাশিৰ ব্যক্তিসকল আজি উদ্যোগৰ ক্ষেত্ৰত কিছু সফল হ'ব পাৰিব। ইয়াৰ উপৰিও আজি মনে বিচৰা ধৰণে কাম কৰাৰ চেষ্টা কৰিব। যি ক্ষেত্ৰত আপুনি মনে বিচৰা ধৰণে কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি কিছু আগবঢ়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ যিসকল ব্যৱসায়ীয়ে বৈদেশিক ক্ষেত্ৰত ব্যৱসায় বাণিজ্য কৰে তেওঁলোকে অকণমান কিছু গুৰুত্ব সহকাৰে লেনদেন কৰাৰ চেষ্টা কৰিব, কিয়নো হয়তো ধন সম্পৰ্কীয় কোনো সমস্যাই দেখা দিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ উত্তৰদায়িত্বও কিছু হঠাৎ বৃদ্ধি পোৱা দেখা যাব, যাৰ ফলত তেওঁলোকৰ পৰিকল্পনাসমূহত অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো সঁচা প্ৰেম লাভ কৰাৰ ক্ষেত্ৰত কিছু বিফল হ'ব পাৰে, গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সিমান শুভ বুলি ক'ব নোৱাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো ক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ উপৰি এই ৰাশিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো পঢ়া শুনাৰ ক্ষেত্ৰত সহজতে মন বহাবলৈ আজি সক্ষম নহ'ব পাৰে, গতিকে অকণমান মানসিকভাৱে কিছু সুস্থিৰ হৈ পেলাই আপুনি পঢ়া শুনাত মন লগোৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰি এই ব্যক্তিসকলে আজি নিজৰ বহুমূলীয়া সময় বন্ধুৰ সৈতে কিছু অবাবত নষ্ট কৰা দেখা যাব, গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা অকণমান কিছু বিৰত থাকিব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো কিছু সুন্দৰভাৱেই পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অৱশ্যে যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই বৃষ ৰাশি ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 2। মিথুন ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰচেষ্টাসমূহ সফল হোৱা দেখা যাব। ইয়াৰ উপৰিও নিজৰ ব্যক্তিত্ব বিকশিত কৰাৰ যিমান পাৰে সিমান চেষ্টা কৰাৰ আৱশ্যকতা আছে, গতিকে নিজৰ ব্যক্তিত্ব বিকশিত কৰাৰ কিছু চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অবাবত ধন খৰচ কৰাক লৈ হয়তো পিতৃ মাতৃয়ে কিছু কথা শুনাব পাৰে, গতিকে ধন খৰচ কৰাৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিব। আজি পাৰিলে পাৰিবাৰিক ক্ষেত্ৰতো কিছু অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনে হয়তো আজি কোনো ক্ষেত্ৰত নিৰাশ হৈ থাকিব পাৰে, গতিকে প্ৰিয়জনক কিছু সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰি এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰত হয়তো এওঁলোকৰ কাম কাজৰ কোনো ব্যক্তিয়ে হয়তো কিছু নিৰীক্ষণ কৰিব পাৰে ভালদৰে, গতিকে কাৰ্যক্ষেত্ৰত যাতে আপোনাৰ দ্বাৰা যিকোনো ভুল হয় তাৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে কাৰ্যক্ষেত্ৰত হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায় আজি এক
নতুন ৰূপ ল'ব পাৰে। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিও নিজৰ বাবে কিছু সময় উলিয়াবলৈ সক্ষম হ'ব, তথাপি কিন্তু মনৰ সন্তুষ্টি লাভ কৰা কামসমূহ কৰিবলৈ সক্ষম নহ'ব পাৰে। গতিকে যিমান পাৰে মনে সন্তুষ্ট হোৱা কামসমূহ কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলৰ বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে আজি অৱশ্যে দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। ইয়াৰ বাহিৰে ৰাশিৰ ব্যক্তিসকলৰ আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই মিথুন ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰু শুভ সংখ্যা এই ব্যক্তিসকলৰ বাবে হ'ব আজি 9। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলৰ হাতত আজি পৰ্যাপ্ত পৰিমাণৰ ধন থাকিব আৰু মানসিকভাৱেও যথেষ্ট শান্তি অনুভৱ কৰা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰত যথেষ্ট দিনটো সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। কিয়নো কোনো ক্ষেত্ৰৰ ফালৰ পৰা আপুনি পৰিয়াল সদস্যসকলৰ পৰা সহযোগিতা লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ জীৱনসংগীৰ সৈতে এটা ফোনত কৰা কথাই এওঁলোকৰ দিনটো আৰু অধিক সুন্দৰ কৰি তোলা দেখা যাব। আজি কাৰ্যক্ষেত্ৰলৈ লক্ষ্য কৰিলে এওঁলোকৰ কাৰ্যক্ষেত্ৰত শত্ৰু আজি মিত্ৰ হৈ পৰা দেখা যাব। মুঠতে আপুনি কাৰ্যক্ষেত্ৰত ভাল ভাল কামসমূহ কৰাৰ চেষ্টা কৰিব। তেনেকৈ কৰিলে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিত্ব এনেধৰণৰ হৈ পৰিব যে এওঁলোকে নিজকে নিজে অকলশৰে কিছু সময় অতিবাহিত কৰি খুব ভাল পাব আৰু তেনে কৰা খুব এওঁলোকক দেখা পোৱা যাব। আজি ইয়াৰ উপৰি ৰাশিৰ ব্যক্তিসকলে জীৱনসংগীৰ সৈতেও দিনটো খুব সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অকণমান ব্যৱসায়ত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। এই বাহিৰে কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য যথেষ্ট সুস্থ সবল হৈ থকা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ পৰা যথেষ্ট আনন্দ লাভ কৰা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি স্বাস্থ্যও যথেষ্ট সুস্থ সবল হৈ থকা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে নিজৰ অকণমান শক্তিক কিছু বৃদ্ধি কৰাৰ চেষ্টা কৰিব। তেনে কোনো ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো ওচৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে সৰু সুৰা মতানৈক্য ঘটিব পাৰে, যাৰ ফলত হয়তো অকণমান আপোনাৰ ধন কিছু খৰচ হ'ব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব সুন্দৰভাৱে অতিবাহিত কৰা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ কথা সকলোৱে শুনা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেমে এক নতুন ৰূপ লোৱা দেখা যাব। হয়তো প্ৰেম সম্পৰ্ক এই ৰাশিৰ ব্যক্তিসকলৰ বিবাহ সম্পৰ্কলৈ পৰিৱৰ্তিত হ'ব পাৰে। ইয়াৰ উপৰি যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে অৱশ্যে ভালদৰে অকণমান কিছু ভাবি চিন্তি লোৱাৰ চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো কিছু লাভদায়কভাৱে পাৰ হোৱা দেখা যাব। গতিকে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা খুব দিনটো এক সুন্দৰভাৱে অতিবাহিত হ'ব। এওঁলোকে আজি নিজৰ বাবে পৰ্যাপ্ত সময় উলিয়াবলৈ সক্ষম হ'ব পাৰিব। ইয়াৰ বাহিৰে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো খুব এওঁলোকৰ আজি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 2। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ ব্যক্তিসকল আজি যথেষ্ট আনন্দিত হৈ থকা দেখা যাব। অৱশ্যে কাম কাজৰ হয়তো চাপ কিছু বৃদ্ধি পাব পাৰে, যাৰ ফলত হয়তো এই ৰাশিৰ ব্যক্তিসকলে নিজকে কিছু অকণমান আনকমফৰ্টেবল অনুভৱ কৰিব পাৰে। ইয়াৰ উপৰিও দিনটো আৰম্ভণিতে হয়তো কোনো আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান লোকচানৰ সন্মুখীন হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ। গতিকে পৰালৈ আৰ্থিক ক্ষেত্ৰত যাতে লোকচানৰ সন্মুখীন নহয় তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। আজি পুৰণা কোনো চিনাকি ব্যক্তিৰ সৈতে হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো কিছু আৰম্ভণি যথেষ্ট সুন্দৰভাৱে হোৱা দেখা যাব। অৰ্থাৎ পুৰণা কোনো চিনাকি ব্যক্তিৰ সৈতে হয়তো সাক্ষাৎকাৰ হ'ব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকল কিছু মিছা বুলি প্ৰমাণিত হ'ব পাৰে, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত কিছু ভুল প্ৰমাণিত হ'ব পাৰে। গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা সিমান শুভ বুলি ক'ব নোৱাৰি। গতিকে এই ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব ৰাখিব। আজি নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। গতিকে নতুন পৰিকল্পনা যদিহে আৰম্ভ কৰিম বুলি ভাবি আছে তাৰ প্ৰতি সেই ক্ষেত্ৰত আগবাঢ়িব চেষ্টা কৰিব। ইয়াৰ উপৰিও আজি এই ৰাশিৰ ব্যক্তিসকলৰ আজৰি সময়ো এওঁলোকে যথেষ্ট লাভ কৰা দেখা যাব। আৰু এওঁলোকে সেই আজৰি সময়ত খেলা ধূলা নতুবা শাৰীৰিক ব্যায়াম কৰাৰ প্ৰতি কিছু আগ্ৰহী হৈ পৰা দেখা যাব।
ইয়াৰ বাহিৰে কিন্তু আজি স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকল যথেষ্ট সুন্দৰ হৈ থকা দেখা যাব। আৰ্থিক ক্ষেত্ৰতো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব দিনটো। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 2। তুলা ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি শুভ কাৰ্যানুষ্ঠানৰ আৰম্ভণি হোৱা দেখা যাব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান কিছু আৰাম কৰাৰ আৱশ্যকতা আছে। গতিকে কাৰ্যক্ষেত্ৰৰ মাজে মাজে কিছু আৰাম কৰাৰো চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে পাৰিলে ধনৰ কিছু সঞ্চয় কৰাৰ চেষ্টা কৰিব, কিয়নো হয়তো অনাগত দিনত সেই ধনৰ আৱশ্যকতা আহি পৰিব পাৰে। গতিকে পৰালৈ আজিৰ পৰাই ধন সঞ্চয় কৰিবলৈ চেষ্টা কৰিব। আজি এই ৰাশিৰ কোনো ব্যক্তিৰ হয়তো সম্পৰ্কীয় কোনো বয়সস্থ ব্যক্তিৰ অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে তেনে ব্যক্তি যদি আছে তেতিয়াহ'লে সেই ব্যক্তিৰ অকণমান স্বাস্থ্যৰ প্ৰতি কিছু গুৰুত্ব দিব। এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনক হয়তো বহু সময় ফোন নতুবা স্মৰণ নকৰাৰ ফলত হয়তো তেওঁ অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলৰ ওপৰত। গতিকে অকণমান প্ৰিয়জনৰো কিছু খবৰ ৰখাৰ চেষ্টা কৰিব। আজি মানসিকভাৱে স্পষ্ট থকাৰ অকণমান কিছু আৱশ্যকতা আছে। গতিকে মানসিকভাৱেও কিছু সুদৃঢ় হৈ থকাৰ চেষ্টা কৰিব। আজি সকলো সমস্যা এই ৰাশিৰ ব্যক্তিসকলৰ সমাধান হোৱা দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে যথেষ্ট সময়ো লাভ কৰা এওঁলোকে দেখা যাব। গতিকে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে অধিক সময় প্ৰিয়জনৰ সৈতে সময় অতিবাহিত কৰাৰ ফলত হয়তো কোনো বিশিষ্ট ব্যক্তিক লগ ধৰিবলৈ সময় নাপাবও পাৰে। ইয়াৰ বাহিৰে কিন্তু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে স্বাস্থ্যত অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 5। বৃশ্চিক ৰাশি, এই ৰাশিৰ যিসকল শিল্পী আছে তেওঁলোকৰ সুনামৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ উপৰিও আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই ৰাশিৰ ব্যক্তিসকল যথেষ্ট সুস্থ হৈ থকা দেখা যাব। আজি যদিহে কোনো ভূমি ক্ষেত্ৰত ধন নিৱেশ কৰিম বুলি ভাবি আছে সেই ক্ষেত্ৰৰ ফালৰ পৰা অকণমান কিছু বিৰত থকাই এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ উৰ্জা স্তৰো যথেষ্ট বৃদ্ধি হৈ পৰা দেখা যাব, যাৰ ফলত যথেষ্ট সকাৰাত্মক পৰিণাম এওঁলোকে লাভ কৰিব। আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও যথেষ্ট সহায় সহযোগিতা লাভ কৰা দেখা যাব। আজি অৱশ্যে প্ৰেমৰ হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ এক নতুন দিশৰ সন্ধান লাভ কৰিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত এওঁলোকে নতুন দিশৰ সন্ধান লাভ কৰা দেখা যাব। অৰ্থাৎ বিবাহৰ হয়তো ঘৰত আলোচনা হ'ব পাৰে, নতুবা কোনো বন্ধুবৰ্গৰ বিবাহৰ প্ৰস্তাৱৰ বিষয়েও আলোচনা কৰা দেখা যাব এই দিশৰ ব্যক্তিসকলক। এই ক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱাৰ পূৰ্বে অকণমান অৱশ্যে ভাবি চিন্তি লোৱাৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে হয়তো কোনো বয়সস্থ ব্যক্তি নতুবা জ্যেষ্ঠ ব্যক্তিৰ সৈতে হয়তো অকণমান সৰু সুৰা মতবিৰোধ হ'বও পাৰে। গতিকে সেই ক্ষেত্ৰত পাৰিলে অকণমান আপুনি নিম্ন পৰ্যায়ত থকাই আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহত অৰ্থাৎ পাৰিবাৰিক আৰু ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 7। ধনু ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনোবাঞ্ছা পূৰ্ণ হোৱা দেখা যাব। অৰ্থাৎ কোনো মনৰ কামনা হয়তো পূৰণ হ'ব পাৰে আজিৰ দিনটোত। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো শিশুসুলভ স্বভাৱৰ বহিঃপ্ৰকাশ ঘটিব পাৰে আজিৰ দিনটোত। আজি কোনো হয়তো ক্ষেত্ৰত বিশেষভাৱে লাভান্বিত হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকল, বিশেষকৈ কমিশ্যন নতুবা ৰয়েলটি এনেধৰণৰ ক্ষেত্ৰসমূহৰ ফালৰ পৰা কিছু হয়তো লাভান্বিত হ'ব পাৰে। আজি পাৰিবাৰিক সদস্যসকলে আৰু বন্ধুসকলৰ ফালৰ পৰা হয়তো পৰ্যাপ্ত সময় লাভ কৰা দেখা যাব। অৰ্থাৎ তেওঁলোকৰ সৈতে কিছু সময় অতিবাহিত কৰাৰ হয়তো সুবিধা লাভ কৰিবও পাৰে ৰাশিৰ ব্যক্তিসকলে। আজি যদিহে কথা কোৱাৰ সিমান আৱশ্যকতা নাহে তেতিয়াহ'লে আপুনি কথা কোৱাৰ পৰা অকণমান বিৰত থকাই আপোনাৰ বাবে ভাল হ'ব। অৰ্থাৎ অকণমান কমকৈ কথা কোৱাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও আজি হয়তো হঠাৎ ক'ৰবালৈ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে ৰাশিৰ ব্যক্তিসকল। গতিকে সেই যাত্ৰা কৰাৰ ফলত হয়তো ঘৰুৱা সদস্যসকলক কিছু সময় দিবলৈ সক্ষম নহ'বও পাৰে। ইয়াৰ বাহিৰে জীৱনসংগীয়েও এই ৰাশিৰ ব্যক্তিসকলৰ আজি যথেষ্ট গুৰুত্ব ৰখা দেখা যাব। আজি ব্যৱসায়তো কিছু
লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব এই ধনুৰাশিৰ ব্যক্তিসকলৰ। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি কোনো সম্পদ অকণমান হানি হ'ব পাৰে, গতিকে সম্পদৰ ওপৰত কিছু গুৰুত্ব ৰাখিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য অৱশ্যে যথেষ্ট সুস্থ হৈ থকা দেখা যাব। আজি দিনটো সিমান লাভদায়ক হৈ পৰা দেখা নাযাব, গতিকে খৰচৰ ওপৰত অকণমান কিছু নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। আজি পাৰিবাৰিক ক্ষেত্ৰত বিশেষকৈ পাৰিবাৰিক সমাৰোহৰ বাবে দিনটো অতি মহত্বপূৰ্ণ বুলি ক'ব পাৰি, গতিকে পাৰিবাৰিক ক্ষেত্ৰত দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰিয়জনৰ মুড সিমান ঠিক হৈ থকা দেখা নাযাব, গতিকে যিকোনো কথা বতৰা কোৱাৰ ক্ষেত্ৰত তেওঁৰ সৈতে অকণমান ভাবি চিন্তি কথা বতৰা কোৱাৰ চেষ্টা কৰিব আৰু তেওঁক সন্তুষ্ট কৰি ৰখাৰো কিছু চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকল আজি সকলো ক্ষেত্ৰতে উপাৰ্জন কৰিবলৈ যথেষ্ট সক্ষম হোৱা দেখা যাব, গতিকে যিকোনো সুবিধা আহিলেই সেই সুবিধাসমূহ ভালদৰে গ্ৰহণ কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়ত কোনো আধ্যাত্মিক কিতাপ অধ্যয়ন কৰাৰ বিশেষ গুৰুত্ব দিব। তেনে কৰিলে দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলৰ। আজি কোনো হয়তো সমস্যাও যথেষ্ট পৰিমাণে সমাধান হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে। ইয়াৰ বাহিৰে বৈবাহিক জীৱনত হয়তো কোনো কথা নতুবা কোনো বিষয় হয়তো হাতৰ পৰা গুচি যাব পাৰে, গতিকে পাৰিলে অকণমান বৈবাহিক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে কিন্তু পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই মকৰ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4। কুম্ভ ৰাশি। এই ৰাশিৰ বিনম্ৰ স্বভাৱ হয়তো আজি যথেষ্ট পৰিমাণে প্ৰশংসিত হ'ব পাৰে কোনো ব্যক্তিৰ পৰা। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ অহা কোনো চিঠি নতুবা ইমেইলে তেওঁলোকৰ সৈতে গোটেই সমগ্ৰ পৰিয়ালকে যথেষ্ট সুখী কৰি তোলা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো বিশিষ্ট বন্ধুৰ অনুপস্থিতিৰ হৈ বন্ধুজন নিজেই ওচৰতে থকা যেন অনুভৱ কৰিব পাৰে। ইয়াৰ উপৰিও নিজৰ ক্ষমতাৰ পূৰ্ণ বিকশিত কৰাৰো সুবিধা হয়তো লাভ কৰিব পাৰে। আজি কোনো আলহীৰ হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ নিমন্ত্ৰণ নোযোৱাকৈ আগমন ঘটিব পাৰে, যাৰ ফলত হয়তো তেখেতৰ শুশ্ৰূষা কৰাৰ বাবেই দিনটো কিছু সময় অতিবাহিত হ'ব পাৰে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। স্বাস্থ্যৰ ফালৰ পৰাও এই কুম্ভ ৰাশিৰ ব্যক্তিসকল কিছু সুস্থ সবল হৈ থকা দেখা যাব। আজি পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি ব্যৱসায়ত এই ৰাশিৰ ব্যক্তিসকলে কিছু হয়তো লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 1। শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো কাৰ্যতে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলে যদিহে দীৰ্ঘ সময়ৰ পৰা নিজকে কিছু ভাগৰুৱা যেন অনুভৱ কৰি আছে, তেতিয়াহ'লে অকণমান আৰাম কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। আজি এই ৰাশিৰ ব্যক্তিসকলে ধন খৰচ কৰাৰ কিছু আৱশ্যকতা নহ'ব পাৰে, কিয়নো হয়তো কোনো বয়োজ্যেষ্ঠ ব্যক্তি নতুবা ঘৰৰ কোনো সদস্যই তেওঁলোকৰ ক্ষেত্ৰত কিছু ধন খৰচ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ ধন কিছু ৰাহি হ'ব পাৰে। আজি পাৰিবাৰিক সদস্যসকলৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট মহত্ব লাভ কৰা দেখা যাব, অৰ্থাৎ পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা যথেষ্ট গুৰুত্ব লাভ কৰা এওঁলোকক দেখা যাব। আজি ঘৰৰ পৰা কিছু বাহিৰত নিজকে অকলশৰে ৰাখি যথেষ্ট সুখী যেন অনুভৱ কৰা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। ইয়াৰ উপৰিও জীৱনসংগীয়ে অইন দিনৰ তুলনাত আজি যথেষ্ট গুৰুত্ব ৰখা দেখা যাব আৰু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাতো এই ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো অতি শুভ বুলিয়েই ক'ব পাৰি। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আৰ্থিক ক্ষেত্ৰতো কিছু হয়তো লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব এই ৰাশিৰ ব্যক্তিসকল। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 8। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।